সময়ৰ কাম সময়ত কৰিব লাগে বুলি মই নিজেও আনক উপদেশ দিওঁ, কিন্তু মই নিজে আচলতে সময়ৰ কাম সময়ত কৰিব নোৱাৰা অৱস্থাত পৰিছোঁ। স্বাগতম জনাইছোঁ মই নয়নতাৰ আজি এটা নতুন ভিডিঅ'লৈ। ভিডিঅ'টো হৈছে শিক্ষক দিৱসৰ দিনাই, কিন্তু এতিয়া প্ৰায় এমাহে হ'বলৈ হৈছে মই শিক্ষক দিৱসৰ ভিডিঅ'টো আপলোড কৰাই নাছিলোঁ, কাৰণ ইমান বেছি গৰম পৰিলে নহয়। গৰমৰ বাবে কোনো ধৰণৰ এইবোৰ কাম কৰিবলৈ মন যোৱা নাছিলে। যেনে তেনে ভাতকেইটা ৰান্ধি খাইছিলোঁ আৰু স্কুল গৈছিলোঁ, মানে এনেকুৱা হৈছিলে। আৰু এতিয়া লাহেকৈ ডিব্ৰুগড়ত বৰষুণো দিছে, বতৰ ভাল হৈছে, ঠাণ্ডাই পৰিছে আৰু। গতিকে ভিডিঅ'টো এডিট কৰিছোঁ আৰু এডিট কৰি আপোনালোকৰ আগলৈ ভিডিঅ'টো আগবঢ়াইছোঁ, আৰু ভিডিঅ'টো চাই আপোনালোকে ভাল পাব বুলি মই আশা ৰাখিছোঁ। নমস্কাৰ, মই নয়নতাৰ সকলোকে স্বাগতম জনাইছোঁ আজি মোৰ এটা নতুন ভিডিঅ'লৈ। আৰু আজি হৈছে 5 ছেপ্টেম্বৰ, শিক্ষক দিৱস। পোনপ্ৰথমে সকলো শিক্ষাগুৰুলৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলো সুস্থ হৈ থাকক আৰু আমাৰ দেশৰ ভৱিষ্যতক নতুনকৈ গঢ় দিয়াত সহায় কৰক। আৰু এতিয়া মই যাব ওলাইছোঁ বিদ্যালয়লৈ, আৰু আজি আমাৰ বিদ্যালয়ত কি অনুষ্ঠান হয়, যোৱাবাৰ যেনেকৈ আপোনালোকক দেখাইছিলোঁ এইবাৰো দেখুৱাবলৈ চেষ্টা কৰিম। আহক তেনেহ'লে গৈ থাকোঁ আমাৰ লগত স্কুললৈ। নিৰ্দিষ্ট সময়ত আমি সকলো গৈ বিদ্যালয়ত উপস্থিত হ'লোগৈ, আৰু এয়া আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকল চাওকচোন, ইমান ধুনীয়াকৈ সাজি কাচি আহিছে। আজি ছাত্ৰ ছাত্ৰীসকলে বহুত অনুষ্ঠান কৰিব, তেওঁলোকে আমাৰ বাবে বহুত দিনৰ প্ৰেক্টিছ কৰি আছিলে। আৰু আমি সকলো গৈ কি কি যা যোগাৰ হৈছে গোটেইখিনি চালোঁ, আৰু প্ৰত্যেককে নিৰ্দিষ্ট কামত ভাগ কৰি দিয়া হয়। তেনেদৰে ভাগ কৰি দিলে আচলতে কামখিনি নিয়াৰিকৈ হৈ যায়। আৰু ছাত্ৰ ছাত্ৰীসকলে বহুদিন আগৰ পৰাই শিক্ষক দিৱস ভালদৰে অনুষ্ঠিত কৰিবৰ বাবে যা যোগাৰ কৰি আছিলে। আৰু এনেদৰে তেওঁলোকে যেতিয়া একগোট হৈ কিবা এটা কাম কৰিবলৈ আগবাঢ়ি আহে, তেতিয়া তেওঁলোকৰ মাজত একতা বাঢ়ে, আৰু ভৱিষ্যতলৈও তেওঁলোকে এনেধৰণে কামবোৰ কৰিবলৈ কাৰণে উৎসাহ পায়। নিজে কি ধৰণে কি কৰিব, পিছত যেতিয়া স্কুলৰ পৰা গৈ অলপ ডাঙৰ শিক্ষানুষ্ঠানত নামভৰ্তি কৰিব, তেতিয়া তেওঁলোকে ভয় নকৰে, লাজ নকৰাকৈ মানে এনেকুৱা কামবোৰত আগবাঢ়ি আহি পৰিব। এয়া আমাৰ অনুষ্ঠান আৰম্ভ হৈছে বন্তি প্ৰজ্বলনেৰে, আৰু এয়া আমাৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেউ আৰু উৰ্মিলা বাইদেউ। আজি শিক্ষক দিৱস, আজি এই দিৱস আমাৰ বিদ্যালয়তো কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। গতিকে এই সভাপতিত্ব আসন গ্ৰহণ কৰিবলৈ দিয়া হৈছে। সকলোকে মই ধন্যবাদ গ্ৰহণ কৰি আসন গ্ৰহণ কৰিছোঁ। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱৰ জন্ম দিৱস উপলক্ষে সকলো শিক্ষানুষ্ঠানত শিক্ষক দিৱস উদযাপন কৰা হয়, আৰু এই উদ্দেশ্যে আমাৰ বিদ্যালয়ৰ ফালৰ পৰা কৰি ল'বলৈ বিচাৰিছোঁ। আমি আমাৰ বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীৰ ফালৰ পৰা আমাৰ মৰমৰ উৰ্মিলা বাইদেউক এখনি ফুলা গামোচাৰে আজিৰ এই দিৱসটোৰ শুভেচ্ছা জনাবলৈ লৈছোঁ। আমি শিক্ষয়িত্ৰী বাইদেউকো শুভেচ্ছা জনাবলৈ লৈছোঁ। শিক্ষক দিৱস উপলক্ষে মই এটি গান গাম। পোনপ্ৰথমে মই আমাৰ বিদ্যালয়ৰ সকলো শিক্ষক আৰু শিক্ষয়িত্ৰীক শিক্ষক দিৱসৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এতিয়া মই এটি গান গাম। গধূলি আহিল তৰা জিলিকিল এধানি নিয়ৰ, গধূলি গোপালে উজলি উঠিল মনৰে পাঞ্জয় খাততে চাপিল চিগুনে চেনেহৰ তোমাৰে কাষতে মনটি উৰিল
ছেপ্টেম্বৰ শিক্ষক এই পবিত্ৰ শিক্ষক দিৱস উপলক্ষে ইয়াত আয়োজন কৰা এই দিনটো মই থাকিবলৈ পাই অত্যন্ত সুখী হৈছোঁ আৰু ধন্যবাদ জনাইছোঁ। আজি এই শিক্ষক দিৱস উপলক্ষে পতা সভাখনি সভাপতি আমাৰ গীতালী গগৈ বাইদেউ, সভাত উপস্থিত থকা মোৰ মৰমৰ সহকৰ্মীসকল, বাইদেউসকল আৰু মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰী। প্ৰথমতে তোমালোকে অলপ আগতে গানটো গোৱা মই শ্ৰুতিকে গাব খুজিছোঁ। গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ। শ্লোকটো খুব অৰ্থপূৰ্ণ। আমি হিন্দু দৰ্শন মতে ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰ এই তিনিজনক আমি সদায় পূজা কৰি আহিছোঁ। ব্ৰহ্মা হৈছে সৃষ্টিকৰ্তা, বিষ্ণু হৈছে পালনকৰ্তা আৰু মহেশ্বৰ হৈছে ত্ৰাণকৰ্তা। এই তিনিজনকে আমি সদায় পূজা কৰোঁ। এতিয়া আমি গুৰু বিষ্ণু গুৰু ব্ৰহ্মা গুৰু দেৱ মহেশ্বৰ, তাৰমানে গুৰু আমি প্ৰথম গুৰু কাক কওঁ? যিসকলে আমাক বাট দেখুৱাই লৈ যায় সেইসকল আমাৰ পিতৃ মাতৃও হ'ব পাৰে আৰু সেইসকল আমাৰ শিক্ষাগুৰু হ'ব। পিতৃ মাতৃসকলো আমাৰ শিক্ষাগুৰু, কাৰণ আমি বা তোমালোকৰ সৰু সৰু যিমানেই হওক প্ৰথম আদিবাস, তাৰমানে প্ৰথমতে আমি ঘৰখনত অ আ ক খবিলাক পিতৃ মাতৃয়ে শিকায় আৰু বিভিন্ন কথাবিলাক এইটো নকৰিবি, অমুক নকৰিবি, ক'লৈ নাযাবি, তলৈ এনেকুৱা কথাবিলাক আমাৰ পিতৃ মাতৃয়ে কয়। গতিকে পিতৃ মাতৃ সকলো আমাৰ শিক্ষাগুৰু আৰু শিক্ষাগুৰুসকলে আমি মাত্ৰ পাঠ দেখুৱাই দিওঁ। ঘৰত শিকি অহাখিনিক আমি আকৌ ইয়াত নতুনকৈ পাঠ দেখুৱাই দিওঁ, সেয়া হৈছে শিক্ষাগুৰু। গতিকে আমি সেই শিক্ষাগুৰুসকলক বা পিতৃ মাতৃকক আমি গুৰুৰ স্থানত স্থান দি আহিছোঁ। সেইকাৰণে আমি ব্ৰহ্মা বিষ্ণু
কবিতাটিৰ শিৰোনাম মোৰ লক্ষ্য। কবি লক্ষ্যধৰ চৌধুৰী। মই গান্ধীজীৰ দৰে হওঁ, সদায় সত্যপথত অহিংস পথেৰে জগত জিলিম সত্যৰ কথাই কওঁ। মই গান্ধীজীৰ দৰে হওঁ। মই হম জৱাহৰলাল, পৰাধীনতাৰ সাগৰ সাঁতুৰি তৰি জয় পাল। মই হম জৱাহৰলাল। মই হম আজাদৰ দৰে বচনত ধীৰ, কামত গম্ভীৰ, দেশৰ কাৰণে সকলো স্বাৰ্থ বলি দিম অকাতৰে। মই হম আজাদৰ দৰে। মই নেতাজী সুভাষ হম, বিপ্লৱৰ অগ্নি জ্বলাই জয় হিন্দেৰে মেদিনী কপাই পৰ্বত লংঘি সাগৰ নেওচি। মই নেতাজী সুভাষ হম। মই হম জয় প্ৰকাশ, নহওঁ কাৰোৰে দাস। পৃথক বনোৱাৰ উন্নতি সাধিম, উচ্চ নিচৰ কৃপা উঘালিম। নিজৰ ভৰিত নিজে থিয় দিম, নকৰোঁ পৰত আশ। মই হম জয় প্ৰকাশ। মই হম সৰজিনী, বিশ্ব বিজয়িনী। সুপ্ত ভাৰত জগাই তুলিম, ঢালি সঞ্জীৱনী। মই হম সৰোজিনী। মই হম কৰ্মবীৰ, চিৰ উন্নতশীল। নামতো নবীন, কামতো নবীন, বীৰ পুত্ৰ জননীৰ। মই হম কৰ্মবীৰ। মই হম দেশভক্ত তৰুণ ৰাম, দেশৰ কাৰণে সকলো ত্যাগী যুঁজিম অবিৰাম। ৰাখিম দেশৰ নাম, মই হম তৰুণ ৰাম। মই হম কনকলতা, প্ৰাণ বলি দিওঁ উদ্ধাৰি আনিম দেশৰ স্বাধীনতা। মই হম কনকলতা। মই কুশল কোঁৱৰ হম, নিৰ্ভীক অহিংস বীৰ, সদায় উন্নতশীল। দেশৰ কাৰণে দহৰ কাৰণে হাঁহি হেলা ৰঙে ডিঙিত চিজ জৰি লম। মই কুশল কোঁৱৰ হম। অনুষ্ঠান সুন্দৰকৈ চলি আছে। তাৰ মাজতে ছাত্ৰ ছাত্ৰীসকলে জলপানীৰ ব্যৱস্থা কৰিছিলে আৰু সেইখিনি আনি মাজতে দি থৈ গৈছেহি, কাৰণ নহ'লে বহুত বেছি দেৰি হৈ যায় আৰু তেওঁলোকৰ যিহেতু অকণ অকণ ল'ৰা ছোৱালী, গতিকে ভোক লাগিব। গতিকে মাজতে তেওঁলোকক দি থৈ গ'ল আৰু আমাকো চাহ দিলে আৰু আমিও চাহ খাই ল'লোঁ ধুনীয়াকৈ। খাই বহি পিনে অনুষ্ঠান উপভোগ কৰি আছোঁ আৰু। ছাত্ৰ ছাত্ৰীসকল বহুত
প্ৰতিভাৰ অধিকাৰী আৰু তেওঁলোকৰ প্ৰতিভাসমূহ আমি এনেদৰে বিদ্যালয়ত কিবা এটা অনুষ্ঠান হ'লেহে দেখিবলৈ পাওঁ। ছাত্ৰ ছাত্ৰীসকলে গীতসমূহত ইমান ধুনীয়াকৈ নৃত্য কৰিছে, কিন্তু মই কপিৰাইট লাগি যায় বাবে খুব বেছি 3 ছেকেণ্ড বা 4 ছেকেণ্ডৰহে ভিডিঅ' দিব পাৰিলোঁ। তাৰ বাবে মই বহুত বেছি দুখিত। আৰু অনুষ্ঠানসমূহ উপভোগ কৰাৰ পাছত তেওঁলোকে শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবে উপহাৰ আনিছিলে আৰু সেয়া তেওঁলোকে বিতৰণ কৰিছে। তেনেকুৱা এটা দিনলৈ মনত পৰি যায় যেতিয়া শিক্ষক শিক্ষয়িত্ৰীসকলক দেখোঁ, কিবা এটা বেলেগ এটা ভাৱ আহে ভিতৰৰ পৰা। আৰু আজি এই ৰুক্মিণীনগৰ জাতীয় বিদ্যালয়ত মই নিজৰ শিক্ষকতাৰ জীৱন আৰম্ভ কৰিছিলোঁ আৰু বেলেগ এটা ফিল হৈ আছিলে ভিতৰৰ পৰা। মাননীয় আমাৰ বিদ্যাপীঠৰ প্ৰধান শিক্ষয়িত্ৰী মহোদয়া উৰ্মিলা বাইদেউ, মই যোৱা বছৰৰ পৰা লগ পাইছোঁ আৰু মই বাইদেউৰ লগত কথা পাতিবলৈ কোনোদিন সময় পোৱা নাছিলোঁ। মানে বাইদেউক দেখি মই এনেকুৱা লাগিছে, ইমান বাইদেউৰ কৰ্মশক্তি মানে ইমান উদ্যম আছে, বাইদেউ যি ধৰণে হয়নে সম্পূৰ্ণ মানে মই নিজে অনুভৱ কৰিছোঁ। আচলতে প্ৰকৃত শিক্ষক হ'বলৈ হ'লে আমি কিমানখিনি শিকিবলগীয়া আছে এতিয়াও, সেইখিনি আমি বাইদেউক অনুসৰণ কৰিলেই গম পাম। আৰু বিশেষকৈ আজি মোক এইখন মঞ্চত আহি পেলাই তোমালোকক শিক্ষাদান কৰিবলৈ মোক যি শক্তি দিলে, সেই শিক্ষাগুৰুসকললৈ আজি এই শুভক্ষণতে মই তেওঁলোকক প্ৰণাম কৰিছোঁ। আৰু মোৰ সহকৰ্মীসকল তেওঁলোককো আজি শিক্ষক দিৱসৰ শুভেচ্ছা জনাই। আৰু তোমালোকৰ আজি যিটো অনুষ্ঠান কৰিলা সঁচাকৈ বহুত ভাল লাগিছে, সুন্দৰ হৈছে অনুষ্ঠানটো। আৰু অকণমান ভুল ত্ৰুটি থাকে সকলোৰে, সেইখিনি শুধৰণি কৰিলে বহুত ভাল হ'ব। সকলো আগবাঢ়ি যাবা, একেকৈ মোৰ সামৰণি মাৰিলোঁ। খুব এটা ভাল লগা দিন শিক্ষক দিৱস, আৰু এনেদৰে ছাত্ৰ ছাত্ৰীসকলৰ পৰা মৰম আদৰ পালে খুব বেছি ভাল লাগে। আৰু এই যে ছাৰজন দেখিছে, এইজন এটা সময়ত আমাৰ বিদ্যালয়ৰ ছাত্ৰ আছিলে আৰু এতিয়া তেওঁ আমাৰ বিদ্যালয়ৰ শিক্ষক। এনেদৰে ছাত্ৰ ছাত্ৰীসকলে প্ৰত্যেকগৰাকী শিক্ষয়িত্ৰীকে উপহাৰ দিলে, শিক্ষকক উপহাৰ দিলে, দি তাৰপিছত তেওঁলোকে মানে কেক আনিছিলে। আজিকালি যিহেতু যুগৰ লগত অকণমান পৰিৱৰ্তন এটা হয়, গতিকে কেকো আনিছিলে আৰু শেষত একেবাৰে কেক কাট কৰিলে প্ৰধান শিক্ষয়িত্ৰী বাইদেৱে। আৰু যেতিয়া যিটো চলে সেই অনুসৰি আমি অকণমান ঢাল খাবলগীয়া হৈ যায়। আমাৰ দিনত কেকৰ এনেকুৱা কোনো প্ৰথা নাছিলে, কিন্তু এতিয়া যিহেতু চলিছে এইটো, আনে প্ৰত্যেকটো অকেজনতে কেক অনা হয় আৰু ইমান আগ্ৰহেৰে মৰমেৰে আনিছে, গতিকে সেইটো আমি আচলতে গ্ৰহণ কৰিবলগীয়া হৈ যায়। এয়া বাইদেৱে কেক কাটিব লৈছে। এইখিনিতে আপোনালোকক আৰু এটা কথা কওঁ, আপোনালোকক মই উৰ্মিলা বাইদেউ বুলি কৈ আছোঁ। এয়া যে হেড বাইদেউৰ ওচৰত দেখিছে, আপোনালোকৰ হয়তো মনত প্ৰশ্ন হ'ব পাৰে যে উৰ্মিলা বাইদেউ কোন। উৰ্মিলা বাইদেউ হৈছে ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিজ্ঞান বিভাগৰ শিক্ষয়িত্ৰী। মই যিহেতু সেইখন স্কুলতে পঢ়িছিলোঁ, গতিকে বাইদেউক স্কুলত পঢ়া দিনৰ পৰাই মই জানো। বাইদেউলৈ কিন্তু বহুত ভয় কৰিছিলোঁ আগতে। আৰু আজি শিক্ষক দিৱসৰ দিনটোত বাইদেউক কেনেদৰে কাষত পাই সঁচাকৈ বহুত বেছি ভাল লাগিছে। বাইদেউ আমাৰ বিদ্যালয়ত বহুত বছৰৰ পৰা পঢ়াবলৈ আহে। তেওঁ যেতিয়াই আজৰি সময় পায় ছাত্ৰ ছাত্ৰীসকলৰ মাজত নিজৰ জ্ঞান বিলাবলৈ আহে, আৰু তেনেদৰে তেওঁ এতিয়াও আহিছে। এতিয়া তেওঁৰ ওচৰত যিহেতু সময় থাকে, গতিকে তেওঁ সময় পালেই ছাত্ৰ ছাত্ৰীসকলক বিজ্ঞানৰ বিষয়ে জ্ঞান দিবলৈ আহে, আৰু ছাত্ৰ ছাত্ৰীসকলেও তেওঁক পৰা বহুত কথা শিকিব পাৰিছে। আৰু এনেদৰে শিক্ষক দিৱসৰ দিনটো পাৰ হৈছিলে, খুব ভাল লাগিছিলে দিনটো। আৰু ইয়াতে হয়তো মই কাৰোবাৰ ভিডিঅ' কিবা নাচ গান কবিতা আবৃত্তি কিবা মোৰ দিবলৈ থাকি যাব পাৰে, কাৰণ মই গোটেইখিনি ভিডিঅ' নিজৰ ফোনতে কৰা নাছিলোঁ, আনৰ পৰাও লৈছিলোঁ ভিডিঅ'সমূহ। গতিকে ক'ৰবাত যদি কাৰোবাৰ থাকি গৈছে তোমালোকে বেয়া চেয়া নাপাবা দেই। আৰু এয়া হৈছে ছাত্ৰ ছাত্ৰীসকলৰ মৰমবোৰ, আৰু এই হাতেৰে বনোৱা এনেকুৱা বস্তুবোৰ মোৰ বিৰাট ভাল লাগে। যোৱা বছৰৰ যিখিনি আছিলে মই সেইখিনিও থৈ দিছোঁ। আনকি মই বিয়াৰ আগতে যেতিয়া মই কৰিছিলোঁ এই স্কুলত, তেতিয়া মোক দিয়া ছাত্ৰ ছাত্ৰীসকলে দিয়া কাৰ্ডসমূহ মোৰ থৈ দিয়া আছে। আৰু এই ডায়েৰীখন কলমটো সকলোবোৰ শিক্ষক শিক্ষয়িত্ৰীকে স্কুলৰ ফালৰ পৰা দিয়া হৈছে। আজি দিনটো খুব সুন্দৰকৈ পাৰ হ'ল, আৰু ছাত্ৰ ছাত্ৰীসকলৰ মৰমৰ উপহাৰসমূহ আপোনালোকে দেখিলে। আৰু সঁচা কথা ক'ব গ'লে এই দিনটোলৈ সঁচাকৈ বৰ আগ্ৰহেৰে ৰৈ থাকোঁ। মাজতে যেতিয়া স্কুলত কৰা নাছিলোঁ তেতিয়া বহুত বেছি বেয়া লাগি থাকে। সকলোৱে যেতিয়া ফটো দিয়ে তেতিয়া মোৰ বহুত বেছি দুখ লাগে। আৰু আকৌ নিজৰ মানে সেই ভাল লগা কামটো কৰাত আকৌ আগবাঢ়ি আহিছোঁ, আকৌ যেতিয়া কৰিবলৈ লৈছোঁ তেতিয়াৰ পৰা মোৰ সঁচাকৈ দিনটো বহুত বেছি ভাল লাগে। মানে কিবা এটা মানে যেতিয়া মানে টিচাৰ যিহেতু আহিব, মানে কিবা এটা আগ্ৰহেৰে ৰৈ থকাৰ নিচিনা হয়। আজিৰ দিনটো এনেদৰে পাৰ কৰিলোঁ, খুব ভাগৰ লাগিলে আহি পিনে। আৰু আমি স্কুলৰ পৰা বাহিৰে আৰু এগৰাকী বাইদেউ ঘৰত গ'লোঁ। তাৰ পৰা আহি আমি নিজা ঘূৰি গুচি আহিলোঁ। তাৰপিছত এতিয়া
আপোনাৰ এতিয়া 8:30 বাজি গৈছে আৰু ৰাতিয়ে হ'ল অলপ দেৰি ৰেষ্ট ল'লোঁ তাৰপিছত আৰু জানেই দিনটোৰ ব্যস্ততাত আমি ভালকৈ অনুষ্ঠানসমূহ আচলতে উপভোগ কৰিবলৈ নাপাওঁ কিন্তু এতিয়া ভিডিঅ'জসমূহ যিহেতু থাকে গতিকে সেইবোৰ চোৱা হয় সেইবোৰে চাই অলপ সময় মানে ভাল লাগিলে চাই পিনে আকৌ চালোঁ মানে দিনত চোৱাখিনিকে আৰু এতিয়া ভাত বনাবলৈ যাওঁ আৰু আজি মানে টিচাৰ্ছ ডে স্পেচিয়েল পনীৰ নিজে বনাই নিজে খাওঁ আৰু আশা কৰিছোঁ আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে খুব বেছি মই একদম বহুত বেছি মানে ইমান ভিডিঅ' কৰিব নোৱাৰিলোঁ যিমানখিনি পাৰিলোঁ এইখিনিকে কৰি মেলি আৰু কিছুমান আনে কৰা ভিডিঅ' আছে সেইখিনি এড কৰি মেলি মই আপোনালোকৰ কাৰণে আজি ভিডিঅ'টো আগবঢ়ালোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আকৌ এটা নতুন ভিডিঅ' লৈ মই নয়নতাই আপোনালোকৰ মাজলৈ অতি সোনকালে আহিছোঁ আজিলৈ আহিছোঁ শুভৰাত্ৰি